মানুহ বোলে স্বৰ্গত গ'লেও ধান বানিব লাগে তেনেধৰণৰ এটা বচন আছে মানে আগৰ দিনৰ পৰাই চলি আছে ঠিক তেনেধৰণৰে কথা য'তেই নাযাওক কিয় কামত মাত্ৰ লাগিবই লাগিব আজি আহিলোঁ মাৰ ঘৰত আৰু আহিয়ে দেখিছোঁ অকণমান অচিজিল হৈ আছে বস্তুবিলাক লাগি যাওঁ আৰু এতিয়া কামত অলপমান চাফ চাফাই যেহেতু বিহু আহি পালেই আৰু নতুন বছৰো আহি পালে বিহু আহি পালে গতিকে যিমানখিনি সম্ভৱ হয় সেইখিনি চেষ্টা কৰোঁ অকণমান এতিয়া ষ্টাৰ্ট কৰি দিওঁ বিশেষকৈ সময় যিহেতু নাই গতিকে মই ৰাতিয়ে পাতি লৈছোঁ মই আহি পাওঁতে গধূলি হৈছে গতিকে এতিয়া ষ্টাৰ্ট কৰোঁ আৰু কামবোৰ বিহু বুলি অকণমান যিখিনি সম্ভৱ হয় অকণমান হেল্প কৰি দিওঁ আৰু অকণমান চাফ চিকুণ কৰি থৈ দিওঁ দেখিছে নহয় আৰু দেখুৱাই আছোঁ ৰ'ব অকণ বস্তু আপোনালোকক বিচনাখন দেখিছেনে এই বিচনাখন এনেকৈয়ে ভৰ্তি হৈ আছে এইবোৰ সকলোবোৰ আমাৰ মাৰ মানে শ্ৰীযুতা লাৱণ্য মহন্ত চহৰীয়া আইৰ তেখেত আচলতে খুব প্ৰতিভাৱান এগৰাকী মহিলা মাল্টি টেলেণ্টেড মহিলা বুলি ক'ব লাগিব সকলোতে আগৰণুৱা বিশেষকৈ ছোৱালী দিনৰ পৰাই বুলি ক'ব লাগিব ময়ো ইনস্পায়াৰ্ড হওঁ তেখেতৰ এক্টিভিটিবোৰৰ পৰা কাৰণ এই ছোৱালী দিনতেই বহুত আগৰণুৱা আছিলে আৰু এতিয়াও যিমানখিনি সম্ভৱ হয় তেখেতে ধৰি ৰাখিছে আৰু আচলতে এইবোৰেই তাৰ চিন ভাল লাগে দেখি ব্যস্ত হৈ থাকিবও দিওঁ কাৰণ মানুহ ব্যস্ত হৈ থাকিব লাগে ব্যস্ত নহ'লে মন মগজুত বহুত বেলেগ ধৰণৰ চিন্তাবোৰে আহি আমনি দিয়ে গতিকে মানুহবিলাক ব্যস্ত হৈ থাকিব লাগে যিমান যিয়ে নহওক যিকোনো কামতে আচলতে ব্যস্ত হৈ থাকিলে ভাল আৰু এনেধৰণে কিছু সামগ্ৰীও আছে মানে নাগাৰা আৰু খোল তাৰপিছত এনেধৰণে আছে বস্তুবোৰ ঠিক আছে দেন লাগি যাওঁ মই এতিয়া অকণমান মানে অচিজিল হৈ থকা যেন পাইছোঁ মই এইবিলাক মানে এতিয়া অকণমান চিজিল লগামগৈ আৰু ভাবিছোঁ মই কাম পাতি লৈছোঁ আৰু মাথা ঘূৰাইছি তাইৰ সেইটো তই ৰাতি ক'ত ধুলে দেখা পাইছে ৰাতি ধুলে দেখা নাপায় কাৰণেতো মই পাতি লৈছোঁ এইবিলাক আৰু মোৰ গা ধুই উঠি আচলতে ভাল কামবিলাক কৰিব লাগে এতিয়াতো মই ৰুমটো ভাল কৰিম যে সেইকাৰণে গা পা ধুই লৈছোঁ আৰু মই পাতি লৈছোঁ এইবিলাক কাম তাইৰ মাথা ঘূৰাইছে সেইকাৰণে তাই ইফালে অহাই নাই এতিয়া এনেকৈ ৰামকটাল বজাৰ চিষ্টেমো আছে এনেকৈ কিবা এনেকৈ বজাই এনেকৈ নাজানো আৰু এইবিলাক ৰামকটাল বুলিছে বহুত বস্তু আছে বজাই আৰু আমাৰ মায়ে বজাই মানে এগৰাকী ছোৱালী কিমানখিনি গুৰুত্বপূৰ্ণ এখন ঘৰত আচলতে ছোৱালী থকা ঘৰৰ কেইখনে বুজি পায় ছোৱালীবোৰ যদিও আনৰ ঘৰলৈ যায় সেইখন ঘৰৰ শেষলৈকে নিজৰ হৈ পৰে কিন্তু মাকৰ ঘৰৰ প্ৰতি যিটো এটা টান প্ৰত্যেকগৰাকী
ছোৱালীৰে থাকে আৰু প্ৰতিগৰাকী ছোৱালীয়ে ভাবে ধুনীয়া কৰি ৰাখিবলৈ মাকৰ ঘৰখন যেতিয়াই নহওক সময় পাবলৈ হয়তো এদিন আলহী হৈ পৰে মাকৰ ঘৰখন কিন্তু হ'লেও কিন্তু মাকৰ ঘৰখন ধুনীয়া হৈ থকাটো বিচাৰে প্ৰতিগৰাকী ছোৱালীয়ে আৰু কিছুমানে তেনেকৈ ৰাখিবলৈ সুবিধাকণ পায় আৰু কিছুমানে নাপায় গতিকে যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ যিমানখিনি আচলতে মাৰ ঘৰখন বুলিয়ে নহয় গোটেইকেইখনে মোৰ ঘৰ কৰ্মসূত্ৰে থকা ঠাইখনো মোৰ ঘৰ মাৰ ঘৰখনটো এইখন মোৰ ঘৰ আৰু যিখন মোৰ স্বামীৰ ঘৰ সেইখনো মোৰ ঘৰ গতিকে স্বামীৰ ঘৰখনক তেতিয়ালৈকে মানে নিজৰ ঘৰ বুলি কোৱা নহয় যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হৈ কিনে বোৱাৰী বা ছোৱালীক বিয়া নিদিয়ে তেতিয়ালৈকে মাকৰ ঘৰখনকে কিন্তু ছোৱালীসকলে ক'ত যোৱা বুলি ক'লে ঘৰত যাওঁ ঘৰ মানে মাকৰ ঘৰত ঘৰ বুলি কয় আৰু শহুৰেকৰ ঘৰখনকো মানে সৰুৰ ঘৰত যাওঁ বুলি এনেকৈ কোৱা হয় কিন্তু শহুৰৰ ঘৰখনেই পিছত গৈ কিনে নিজৰ ঘৰ হৈ পৰে আৰু মাকৰ ঘৰখন এখন আলহীৰ ঘৰ হৈ পৰে আচলতে অপ্ৰিয় যদিও বহুত সত্য কথা আচলতে এইবিলাক দুখ লগা কথা হয় ভৱিষ্যতলৈ সঁচাকৈ আলহীৰ নিচিনাকৈ থাকিবলগীয়া হয় কিন্তু এতিয়ালৈকে কাৰণ যিহেতু ভাইটিয়ে বিয়া পতা নাই ঘৰখনত আহিলে নিজস্বতাটো বজাই ৰাখোঁ মানে দম দিয়া যায় ইটো কিয় কৰা নাই সেইটো কিয় কৰা নাই এনেধৰণে কথাবোৰ কোৱা যায় তো হয়তো ভৱিষ্যতলৈ সেইখিনি নোহোৱা হৈ গৈ থাকিব আচলতে এইবিলাক সময়ে সকলোবোৰ চেঞ্জ কৰি লৈ গৈ থাকে এইটো কোনেও ক'ব নোৱাৰে গতিকে সেই আৰু থকা সময়খিনি আচলতে এনেধৰণে থাকোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ আচলতে ভাল লাগে কিছুমান কথা সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মন যায় চাই থাকিব শেষলৈকে আজি একদম মানে বদলাই পেলাম আৰু ৰুমটো মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল গতি পাৰ হম তোমাৰে হাত তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে ৰাতি বহুখিনি হৈছেগৈ এতিয়া আৰু এতিয়া সমাপ্ত কৰিব লাগিব কাইলৈ ৰাতিপুৱা আকৌ ষ্টাৰ্ট কৰিম কাৰণ যিহেতু এইবিলাক বহুত ধূলি পৰি আছিলে এইবিলাক ধূলিবিলাক চব চাফ চিকুণ কৰিব লাগিব আৰু মই এনেধৰণে আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ ছবিখনো অকণমান চাফ কৰাই দিলোঁ বহুত দিন চাফ হোৱা নাছিলে এনেধৰণে ধূলি পৰি অলপ লেতেৰা হৈ আছিলে চাফা কৰাই দিলোঁ আৰু কাইলৈ বাকীখিনি কৰিব লাগিব আজি এতিয়া শুভৰাত্ৰি আকৌ কাইলৈ লগ পাম আৰু শেষত এনেধৰণে ছেটিং কৰিলোঁ আৰু মানে পৰ্দাবোৰ আজি ধুই দিলোঁ সেইকাৰণে উকা হৈ আছে হ'লে এনেধৰণে ছেটিং কৰিলোঁ প্ৰথমতে বেলেগ আছিলে আপোনালোক দেখুৱাইছোঁ কালিৰ পৰা আজিলৈকে এনেধৰণে লাগি জাষ্ট মই আজৰি হৈছোঁ আৰু মাৰ যিখিনি সম্বৰ্ধনা পত্ৰ আছিলে সেইখিনি এনেধৰণে ৰাখি দিলোঁ একে ঠাইতে ভাল লাগিছেনে আপোনালোকে জনাব আগতে ভাল লাগিছিলে নে এনেকৈ থওঁতে ভাল লাগিছে হয় গ'লে এতিয়া মই অনুষ্ঠানলৈ যাওঁগৈ তাৰপিছত আকৌ কালি আহিছিল তাই তাৰপিছত মোৰ কামৰ অৱস্থা দেখি গুচি গৈছিল আকৌ আজি আহিছে তাই কমেণ্ট দিবৰ কাৰণে এতিয়া এতিয়া কেনেকুৱা লগা হ'ল একদম ধুনীয়া ফলফলীয়া হৈ গ'ল ফলফলীয়া কৰি দিলোঁ আৰু আজি কিবাকৈ হ'ল আৰু অৱশ্যে পৰ্দাবিলাক শুকোৱা নাই এতিয়া শুকুৱালে ৰ'ব লাগিব এনেধৰণে ওলাই মেলি ৰেডি
এতিয়া আকৌ যাব লাগিব গুৱাহাটী গতিকে কাম কাজ সামৰিলোঁ সকলোবিলাক হ'ল সকলোবিলাক হোৱা নাই বাৰু মোৰ সাধ্য অনুসৰি যিখিনি মই কৰিব পাৰোঁ সেইখিনি কৰিলোঁ মাৰ অকণমান সহায় হ'ল আৰু বিহু বুলি এইখিনি চাফ চিকুণ কৰাই দিলোঁ ৰুমটো অকণমান বদলি কৰাই দিলোঁ আপোনালোককো দেখুৱালোঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু তাই এবাৰ আহিছে আকৌ যোৱাৰ সময়তো মোক লগ কৰিবলৈ তাৰপিছত যাম আৰু এতিয়া আকৌ বিহুত লগ পাম খানা এটা খোৱাৰ কথা কৈ আছিলে বাৰু কিন্তু সময় নাই খানা খাবলৈ এনেকৈ লগ হৈ কিনে মন যায় দিয়কচোন কিন্তু কি ক'ম আৰু সময় নাই গতিকে যাওঁ আকৌ লগ পাম বাই বাই কিবা কবি নতুন বছৰৰ কি ক'ম নতুন বছৰ নহয় অৱশ্যে নতুন বছৰ প্ৰায় নাই আৰু দুদিন বাকী একদম শুনি আছোঁ কওঁ কি ক'ম চবৰে ভাল হওক ভালে থাকক সকলো সংকল্পবিলাক ভাল হওক নেকি শান্তি সম্প্ৰীতিৰ এনাজৰীৰে সকলো বান্ধ খাই থাকক নতুন বছৰ সকলোৰে ভাল হওক পুৰণা বছৰটো থকা দুদিন চবৰে ভালে ভালে যাওক পাৰ হৈ কিনে ঠিক আছে বাৰু বঢ়িয়া বাই বাই